মৰমৰ সপ্তমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত তোমালোকৰ এক্সাৰচাইজ 2.2 আৰম্ভ কৰি দিছোঁ। তোমালোকৰ 2.1 6 নম্বৰলৈকে কৰি দিয়া হৈছে। যদি বাকী দৰকাৰ হয় তোমালোকে কমেণ্টত জনাবা আৰু সেই হিচাপে তোমালোকৰ অংক কৰি দিয়া হ'ব। এক্সাৰচাইজ 2.2 কুৱেশ্যন নম্বৰ 1 টো চাইছে তোমালোকে। প্ৰতিক্ৰম নিৰ্ণয় কৰা। প্ৰতিক্ৰম মানে হ'ল উল্টাটো। এতিয়া এই নাম্বাৰটো মই তোমালোকক বুজাই দিছোঁ। 1 এ 6 আছে নহয়। 6 কিন্তু মনে মনে তোমালোকে এনেকৈ লিখিব পাৰা 6/1। প্ৰতিটো সংখ্যাৰ তলত 1 থাকে। তেনেহ'লে লিখিবা তোমালোকে 6ৰ প্ৰতিক্ৰম সমান সমান দি লিখিবা। এতিয়া এইটো যদি উল্টাই দিয়া তোমালোকে কি হ'ব? ওপৰত 1 হ'ব, তলত 6 হ'ব। ঠিক তেনেকৈ কি আছিলে 1/2ৰ প্ৰতিক্ৰম। এনেকৈ লিখিবা 1/2ৰ প্ৰতিক্ৰম। তেনেহ'লে কি হ'ব? 2/1। 2/1 লিখি তোমালোকে লাষ্টত 2 লিখিবা। নেক্সট কি আছিলে তোমালোকৰ 8/17। 8/17 আছে নহয়। ইয়াৰ প্ৰতিক্ৰম হ'ব 17/8। নেক্সট তোমালোকৰ কি আছিলে 1ৰ প্ৰতিক্ৰম কিমান হ'ব? বুজাই দিছোঁ। 1ৰ প্ৰতিক্ৰম তোমালোকৰ হ'ব লাগে কি 1/1, নহয়নে? তাৰমানে তোমালোকে লিখিবা 1/1 মানে হ'ল 1। নেক্সট আছে কি? তাৰপিছত 2 মিক্স 3/5। ফাৰ্ষ্টতে তোমালোকে লিখিবা 2 মিক্স 3/5। এইটো লিখাৰ পিছত ইয়াক তোমালোকে ভঙাই দিবা। 2 5 গুণ 10, 10 আৰু যোগ 3 13, 13/5। দি প্ৰতিক্ৰম সমান সমান কিমান হ'ব? এইটো উল্টাই দিলে হৈ গ'ল। ওপৰত 5 হ'ব, তলত 13। এক নম্বৰটো তোমালোকৰ চেছ হৈ গ'ল। এতিয়া তোমালোকে 2 নম্বৰ মান নিৰ্ণয় কৰা। 2 নম্বৰ এ কুৱেশ্যন নম্বৰ 2ৰ এৰ 1 কি দিছে তোমালোকৰ? 1ৰ এ 6/3/8। 6/3/8 নাই? এইটো 6। ইয়াত তোমালোকে ডিভাইডৰ পৰিৱৰ্তে ইনটু দিবা। ইনটু দিয়াৰ লগে লগে এইটো উল্টি যাব। পিছফালটো কিন্তু উল্টি যায় নাই? 8/3 হ'ব, হয়নে? এতিয়া তোমালোকে কৰিবা কি? এই 6টো কিন্তু মনে মনে ওপৰত আছে। 3 1s are 3 কাটিবা, 3 2s are 6। এতিয়া তলত আমাৰ 1 থাকিল, গতিকে লিখাৰ দৰকাৰ নাই। 2 8 গুণ 16, 16 আনচাৰ। নেক্সট তোমালোকৰ 3 নম্বৰটো চাবা। নম্বৰ 3টোত কি দিছে? 2 নম্বৰটো 2 নম্বৰটোত কি দিছে? 31/2/3। 31/2/3 আছে নহয়? একে নিয়ম। 31 ইনটু দিয়াৰ লগে লগে এইটো উল্টি যাব। এইটো হ'ব 3/2 হ'ব নাই? এতিয়া যিহেতু কাটাকাটি নাযায়, তলত তোমালোকৰ 2 থাকিব আৰু ওপৰত 3 এইটো পূৰণ কৰিবা। 3 1 গুণ 3, 3 3 9। এতিয়া 93 আছে নহয়। 93 তোমালোকে 2 দি হৰণ কৰা। 93 2 দি হৰণ কৰিলে কিমান বাৰ যাব? 2 4 গুণ 8, বাকী থাকিল 1 13, 2 6 গুণ 12, বাকী থাকিল 1, হয়নে? তেনেহ'লে আমাৰ কিমান বাৰ গৈছে? 46 বাৰ গৈছে। আমাৰ বাকী থাকিছে 1। 1টো ওপৰত থাকিব। 2 দি হৰণ কৰিছোঁ 2। ফিনিছ। কুৱেশ্যন নম্বৰ 2 গ'ল। কুৱেশ্যন নম্বৰ 3 কি আছে? 51/17/3। 51/17/3 এইটো আছিলে। গতিকে 51 লিখাৰ পিছত ইনটু লিখিবা। এইটো উল্টি যাব 3/17 নাই? এই ক্ষেত্ৰত তোমালোকৰ নেমতা জনাৰ খুবেই দৰকাৰ। 17 1s are 17, 17 3s are 51। তেনেহ'লে তলত থাকিলে আমাৰ 1 একো দৰকাৰ নাই। ওপৰত 3 পূৰণ 3, 3 3 9। 9/1 হয়, কিন্তু 1 নিলিখিলেও হৈ যায়। হ'ব 9 এনচাৰ। নেক্সট তোমালোকৰ 4 নম্বৰটোত কি দিছে? 4 মিক্স 4/3/4। 4ত আছে 4/3/4। কি কৰিবা তোমালোকে? 4 ইনটু মাৰি দিবা।
এইটো আকৌ উল্টি গ'ল 4/3 কাটাকাটি নাযাব হয়নে সেইকাৰণে ওপৰে ওপৰে পূৰণ কৰিবা 4 4 গুণ 16 তলত 3 এটাক যদি ভাগ কৰা তোমালোকে জানা কিমান 3 5 গুণ 15 হ'ব 1 বাকি থাকিব আৰু 3 থাকিব না এটা आंसर হৈ গ'ল আৰু 5 নম্বৰত কি আছিল 3 divided by 2 mix 1/4 5 number 3 divided by 2 mix 1/4 এটা আছে নহয় এটা কইলা কি 3 divided by এটা আগত তোমালোকে ইমপ্রপার ফ্র্যাকশন অপ্রকৃত ভগ্নাংশ বানালা 2 4 গুণ 8 আর একে 9 উপৰত 9 তলত 4 নহয় না 4 দি হৰণ কৰিছো যে সমান সমান লিখিবা তোমালোকে 3 পূৰণ দিয়াৰ লগে লগে উল্টি যাব 4/9 এবাৰ কাটাকাটি কৰা 3 1 গুণ 3 3 3 কে 9 এটা উপৰত থাকিল কি আমাৰ উপৰত থাকিল 1 4 গুণ 4 1 4 গুণ 4 আৰু 3 যেহেতু উপৰটো ডাঙৰ তলটো সৰু ভাগ কৰিবা 4 যদি 3 দি ভাগ কৰা একবাৰ যাব 3 1 গুণ 3 আৰু 1 বাকি থাকিব 3 এটা হৈ গ'ল তোমালোকৰ आंसर আর কোশ্চেন নাম্বার বি টুত কি দিছে আচ্ছা কোশ্চেন নাম্বার বি আচ্ছা তোমালোকৰ এটো থাকিল বি আৰু সি কালি কৰি দিম বাৰু এইখিনি তোমালোকে চাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ চেষ্টা কৰিবা সৰ কাৰণে ধন্যবাদ